সাংবাদিক বন্ধুসকল, আমি এইকেইদিন প্ৰায় ৰাজনীতিৰ লগতে জড়িত হৈ আছোঁ। নিৰ্বাচন আহি আছে আৰু ৰাজনীতিৰ বাদ দিও আমাৰ সমাজখন চলি আছে। গতিকে আজি ৰাজনীতিৰ বাদ দি এটা ভাল খবৰ আপোনালোকক দিবলৈ বিচাৰিছোঁ। আমাৰ অসম সমবায় এপেক্স বেংকে যোৱা বছৰ যি ব্যৱসায় কৰিলে আৰু কালি যি বিত্তীয় বৰ্ষ শেষ হ'ল, এই বিত্তীয় বৰ্ষত বেংকে 50,09,15,477 টকা গ্ৰছ প্ৰফিট কৰিবলৈ সক্ষম হৈছে। অসমৰ জাতীয় অনুষ্ঠান, অসমৰ ৰাইজৰ অতি মৰমৰ অনুষ্ঠান এপেক্স বেংক এটা সময়ত ঋণাত্মক মাৰ্জিনত চলি আছিল, লোকচান হৈ আছিল, নেটৱৰ্ক কমি আছিল আৰু আজিৰ তাৰিখত এপেক্স বেংকে এবছৰত 50 কোটি টকা প্ৰফিট কৰা অসমৰ আটাইতকৈ শক্তিশালী এটা জাতীয় অনুষ্ঠান বা ৰাইজৰ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। কোনো অনুষ্ঠানে এবছৰত অসমত যিখিনি ৰাজহুৱা খণ্ডৰ অনুষ্ঠান, সমবায় অনুষ্ঠান এবছৰত 50 কোটি টকা প্ৰফিট কৰিব পৰা নাই। আৰু এই ৰেকৰ্ড সংখ্যক প্ৰফিট হোৱাৰ বাবে মই প্ৰায় আমাৰ 10 লাখ গ্ৰাহক আছে, আমাৰ কৰ্মচাৰীসকল আৰু আমাৰ শুভাকাংক্ষী আৰু বিভিন্ন সময়ত আমাক সহায় কৰাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিছোঁ। এপেক্স বেংকৰ এই যাত্ৰা আমি অব্যাহত ৰাখিম আৰু আমি পৰিকল্পনা কৰিছোঁ যে 2-3 বছৰৰ ভিতৰত আমি এপেক্স বেংকক এনেকুৱা এটা পৰ্যায়লৈ লৈ যাম যাতে প্ৰত্যেক বছৰে বেংকে 100 কোটি টকা প্ৰফিট কৰিব পাৰে আৰু সেই হিচাপে প্ৰফিটৰ গ্ৰাফডাল আমাৰ বাঢ়ি আছে। দ্বিতীয়তে, যোৱা সময়ছোৱাৰ যদি আমাৰ বেংকৰ কাম কাজবিলাক চাওঁ, আমি অধ্যক্ষ হৈ থকা অৱস্থাত এপেক্স বেংকত প্ৰায় 285গৰাকী নতুন কৰ্মচাৰীক নিযুক্তি দিয়া হ'ল। এই নতুন ব্লাড অহাৰ পাছত নতুন কৰ্মচাৰীসকলৰ উদ্যম, তেওঁলোকৰ দক্ষতাৰে বেংকটো আগুৱাই গৈ আছে আৰু আমি নতুনকৈ 165গৰাকী কৰ্মচাৰীৰ কাৰণে ইতিমধ্যে বিজ্ঞাপন দিছোঁ। ইয়াৰে ব্ৰাঞ্চ মেনেজাৰ বা ABM লেভেলৰ 15গৰাকী আৰু 150গৰাকী এণ্ট্ৰি লেভেল বা এছিষ্টেণ্টৰ পষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট কৰা হৈছে। এই পদসমূহৰ আবেদনৰ তাৰিখ এপ্ৰিল মাহৰ 19 তাৰিখে এটা পদৰ কাৰণে, 20 তাৰিখে এটা পদৰ কাৰণে লাষ্ট ডেট আছে। গতিকে মই অসমৰ যুৱক যুৱতীসকলক অনুৰোধ কৰোঁ যে তেখেতসকলে আমাৰ এই বেংকৰ যি ইণ্টাৰভিউ হ'ব, যি ইয়াৰে পৰীক্ষা হ'ব, তাত অংশগ্ৰহণ কৰক আৰু এপেক্স বেংকৰ দৰমহা ইত্যাদিৰ ক্ষেত্ৰতো অসম চৰকাৰৰ সমাহাৰত দৰমহা প্ৰদান কৰা হয়। আজিকালি বেংকৰ পেঞ্চনৰো আমি ব্যৱস্থা কৰিছোঁ আৰু এই সময়ছোৱাত যোৱা বিত্তীয় বৰ্ষত এপেক্স বেংকৰ ইতিহাসত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এপেক্স বেংক ছেকেণ্ড চিডুল হিচাপে স্বীকৃত হ'ল। কোঅপাৰেটিভ চিডুল বেংক হিচাপে এপেক্স বেংক স্বীকৃত হোৱাৰ ফলত ৰিজাৰ্ভ বেংকে প্ৰত্যক্ষ তদাৰক কৰিব গোটেইখিনি কথা আৰু এপেক্স বেংকে অন্যান্য বেংকৰ দৰে আজি HDFC, ICICI বেংকৰ দৰে সকলোখিনি পেৰামিটাৰ স্পৰ্শ কৰা বেংক হিচাপে পৰিগণিত হ'ল। মই এই বিষয়টো অসমৰ জনসাধাৰণক জনাব বিচাৰিছিলোঁ, কাৰণ এপেক্স বেংক অসমৰ জনসাধাৰণৰ বুকুৰ আপোন আৰু এটা জাতীয় অনুষ্ঠান। 48 চনতে প্ৰতিষ্ঠা কৰা এই অনুষ্ঠানটো এটা সময় 104 কোটি টকা লোকচান হৈ আছিল আৰু আজি এপেক্স বেংকে সেই লোকচান অতিক্ৰম কৰি এইবাৰৰ যেতিয়া বেলেঞ্চ শ্বীট পাব্লিছ হ'ব, আমি প্ৰায় 250 কোটিতকৈ অধিক নিজা মূলধন বা নিজা পুঁজি আমি এটা নেটৱৰ্ক আমি গঢ় ল'ব পাৰিম। গতিকে এইখিনি কথা ক'লোঁ। বাকী আপোনালোকে যদি নিৰ্বাচন সম্পৰ্কত বা বেংক সম্পৰ্কত কিবা প্ৰশ্ন কৰিব খোজে আমি জনাবলৈ বিচাৰিম। বিত্তীয় বৰ্ষ সমাপ্ত হোৱাৰ পিছত আজিৰ তাৰিখতে আপুনি বেংকটোৰ এটা ভাল খবৰ ৰাইজলৈ অৱগত কৰিছে, কিন্তু এই বেংকটোক লৈ এটা কেলেংকাৰীক লৈ বাৰে বাৰে আপোনাৰ নামটো সাঙুৰ খাই থব বিচাৰে বিৰোধী একাংশ পক্ষই, আচলতে নামটো সাঙুৰ খুৱাব বিচাৰে আৰু তাৰ কথা ইতিমধ্যে স্পষ্টভাৱে কোনখিনি কেনেধৰণে হৈছিলে সেই কথা ইতিমধ্যে স্পষ্টভাৱে আপুনিও তাৰ প্ৰত্যুত্তৰ মই এইটো কথা আৰু এবাৰ ক'বলৈ ভাল পাম, কাৰণ
তেওঁলোকক কি ক'ব বিচাৰিব যিসকলে সমালোচনা কৰে? আজি ৰাজেশ বাজাজ নামৰ ধুৰন্ধৰ প্ৰবঞ্চকজনে বেংকৰ পইচা লৈ যোৱাৰ পাছত তেওঁ যিটো বেংকৰ এটা ছিষ্টেমৰ দুৰ্বলতালৈ ডিমাণ্ড বিল পাৰ্চেছ কৰি পইচা লৈছিলে, সেই বিষয়টো আমাৰ বেংকৰ এটা লোফল আছিল আৰু সেই ডিমাণ্ড বিল পাৰ্চেছ কৰি বিভিন্নজনে বিভিন্ন সময়ত পইচা লৈছিল। ডিমাণ্ড বিল পাৰ্চেছ কৰি আনকি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই নিজেও 40 বাৰতকৈ আমাৰ বেছি এপেক্স বেংকৰ পৰা ধন লৈছিল। ডিমাণ্ড বিল পাৰ্চেছ কৰি ধন ল'লে সেই ধন সঠিক সময়ত ঘূৰাই দিব লাগে। লুৰিণজ্যোতি গগৈ ঘূৰাই দিছিলে, ৰাজেশ বাজাজে ঘূৰাই নিদিলে। লুৰিণজ্যোতি গগৈ লওঁতে যেনেকৈ মই গম পোৱা নাছিলোঁ, পাছত মই তদন্ত কৰি গম পালোঁ। ৰাজেশ বাজাজে লওঁতেও আমাৰ জ্ঞাত নাছিল, আমি গম নাপাইছিলোঁ আৰু পাছত গম পালোঁ। এই বিষয়টো আমি অৰ্থনৈতিক অনুসন্ধান বিভাগ BIOত দিছিলোঁ। তাৰ পাছত বিষয়টো EDৰ হাতত আছে আৰু মই ব্যক্তিগতভাৱে আমাৰ ব'ৰ্ড অফ ডাইৰেক্টৰ্ছৰ সদস্যসকলে এই তদন্তৰ প্ৰক্ৰিয়াত আমি সন্তুষ্ট নহয়। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে ৰাজেশ বাজাজে বেংকত যিখিনি কৰিলে তাৰ বিৰুদ্ধে আমি CBIত আবেদন কৰিছোঁ আৰু CBIয়ে এই গোচৰটো ল'ব লাগে। এতিয়া ময়ে যেতিয়া CBIত কেছ দিম আৰু CBIত কেছ দিয়া মানুহজনকে যদি ওলোটাই কিছুমান মানুহে ক'ব খোজে যে মই কেলেংকাৰীত জড়িত, নিঃসন্দেহে তেওঁলোকৰ কথাটো কোনেও বিশ্বাসযোগ্য কথা নহয়। আৰু যিজনে কেছ দিব, মই গৃহস্থ, আমাৰ বেংকৰ পৰা পইচা লৈ গ'ল, আমি BIOত দিলোঁ, দিছপুৰ থানাত কেছ দিলোঁ, EDয়ে তদন্ত কৰিছে আৰু আমি গোটেইকেইটা তদন্তত মুকলিকৈ মই কৈছোঁ মই সন্তুষ্ট নহয় আৰু সেইকাৰণে CBIত দিয়াৰ সিদ্ধান্ত লৈছোঁ। গতিকে ৰাইজে কথাটো বুজি পাব আৰু CBI তদন্তত অপৰাধী শাস্তি পাব। ৰাজেশ বাজাজৰ বহু কোটি টকাৰ 8টা সম্পত্তি, তেওঁ যিমানখিনি সম্পত্তি আছিলে গোটেইখিনি সম্পত্তি এপেক্স বেংকে বাজেয়াপ্ত কৰিলে আৰু আমি বাজেয়াপ্ত কৰাৰ পাছত তেওঁ ফেচবুকত ভাবুকি দিয়াও দেখিছিলোঁ যে নিৰ্বাচন খেলিব মোৰ বিৰুদ্ধে, মোৰ বিষয়ে তেখেতে সকলো কথা ক'ব। নিৰ্বাচন খেলিলে নে নাই আপোনালোকে দেখিছে, মোৰ বিৰুদ্ধে কি কথা ক'ব পাৰে দেখিলে। আমি কাৰো ভয় ভাবুকি বা ব্লেকমেইলিঙলৈ ভয় খাব লগা নাই, কাৰণ আমি কৰাও নাই। আৰু এপেক্স বেংকক 100 কোটি টকাৰ এটা বছৰি প্ৰফিট হোৱা অনুষ্ঠান যিদিনা কৰিব পাৰিম, মই ভাবোঁ সেইদিনা এপেক্স বেংকক সেৱা কৰা মোৰো সাৰ্থক হ'ব আৰু মই তাৰ পৰা অৱসৰ ল'ব পাৰিম।